ডিগবৈ বিধানসভা সমষ্টিৰ মৰাণ জনগোষ্ঠীৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ বাবে প্ৰস্তুত। এই সন্দৰ্ভত আন কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ সৃষ্টিক লৈ অসন্তুষ্ট। মৰাণ স্বায়ত্তশাসিত পৰিষদৰ গঠনৰ পূৰ্বে তিনিচুকীয়া জিলাৰ প্ৰশাসনৰ তৰফৰ পৰা প্ৰকাশ পোৱা মৰাণ ঐতিহাসিক এলেকাৰ হিচাপে উল্লেখিত কেইবাখনো গাঁৱত ৰাইজৰ অসন্তুষ্টি প্ৰকাশ। চৰকাৰী নীতি অনুসৰি স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্তি হ'বলৈ গাঁও এখনৰ উদ্বুদ্ধ জনগোষ্ঠীৰ 50% লোক বসবাস কৰাটো বাঞ্ছনীয়। কিন্তু ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংৰাই অঞ্চলত ডিগবৈৰ বিধায়ক সুৰেন ফুকনে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত কৰিবলৈ 3খনকৈ গাঁৱত মৰাণ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও নিজৰ পেদত জিলা প্ৰশাসনলৈ লিখিত আবেদন প্ৰেৰণ কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিধায়ক সুৰেন ফুকনে নিজৰ সমষ্টিত ভৌগোলিক পৰিসীমাৰ জ্ঞান নথকাৰ এনে কাণ্ডৰ তীব্ৰ গৰিহণা দিছে। টিংৰাই অঞ্চলত দীৰ্ঘদিনৰ পৰা বসবাস কৰি অহাৰ আন কেইবাটাও জনগোষ্ঠীয় লোকে টিংৰাই ৰাজহুৱাৰ বিহুতলীৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰি বিধায়ক সুৰেন ফুকনে নিজৰ প্ৰেদত মৰাণ স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত সামৰি ল'বলৈ লিখিত দিয়াৰ কাৰ্যক গৰিহণা দিয়ে। বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ে 3খন গাঁৱক সামৰি মৰাণ অট'নমাছ অঞ্চলত সন্নিৱিষ্ট কৰিব লাগে বুলি যি তেওঁ আবেদন পঠাইছিলে, সেই আবেদনৰ ওপৰত মই দুই এষাৰ ক'ব বিচাৰিছোঁ। কাৰণ মই 2 নং নাজিয়াটিঙৰ পৰা আহিছোঁ। 2 নং নাজিয়াটিঙৰ মৰাণ মানুহৰ ঘৰ মাত্ৰ 9টা পৰিয়াল আছে আৰু তাৰে 5টা পৰিয়াল মৰাণ সম্প্ৰদায়ৰ আছে আৰু 2টা পৰিয়াল চাহ জনজাতি সম্প্ৰদায়ৰ আছে। কিন্তু এই মৰাণ আৰু মটক এই পৰিয়ালেও বৰ্তমানে মৰাণ সমাজত তেওঁলোকে যোগদান দিছে। গতিকে 1000ৰ ভিতৰত মৰাণ সম্প্ৰদায়ে আৰু এই সমাজৰ অনুগত্য প্ৰকাশ কৰা সম্প্ৰদায় মুঠতে 65জনহে জনসংখ্যা থকাৰ পাছতো বিধায়ক মহোদয়ে তেওঁ পেট ব্যৱহাৰ কৰি জিলা উপায়ুক্ত মহোদয়ক এখন আবেদন পঠোৱাটো ল'ব পৰা নাই। মই বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ, তেওঁ যিদৰে তেওঁ পেটত ব্যৱহাৰ কৰি পেলাই তেওঁ আবেদনখন পঠাইছিলে ভালদৰে উপলব্ধি কৰি সকলো চালি জাৰি চাই তথ্য সহকাৰে তেওঁ বস্তুটো উপলব্ধি কৰি পুনৰ সমাজক আস্থা ল'ব পৰাকৈ তেওঁ নিজৰ পেটতে লিখি এইকেইদিনৰ ভিতৰতে বিধায়ক উপায়ুক্ত মহোদয়লৈ এখন আবেদন প্ৰেৰণ কৰিবলৈ মই তেওঁ ব্যক্তিগত হিচাপে অনুৰোধ জনাইছোঁ, যাতে ভৱিষ্যতে আমাৰ সমাজত বসবাস কৰা মৰাণ হওক, আহোম হওক, চাহ জনগোষ্ঠীয়ে হওক, নেপালী সম্প্ৰদায় হওক, ভোজপুৰী সম্প্ৰদায় হওক, সকলো মাজতে মিলা প্ৰীতি ভাৱ জাগে। আৰু এইখিনিতে মই এটা কথা উনুকিয়াই দিব বিচাৰিছোঁ, এইটো কাৰ চক্ৰান্ত হয় মই ক'ব পৰা নাই। আমাৰ 2 নং নাজিয়াটিং গাঁৱৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত অৱস্থিত তামুলী বনগাঁও প্ৰায় 60 ঘৰমান পৰিয়াল আছে আৰু সেই পৰিয়ালসমূহকো কি তথ্যৰ ভিত্তিত তেওঁলোকে 2 নং নাজিয়াটিং হিচাপে তেওঁলোকে কৰি দেখুৱাইছে সেইটো মই বুজিব পৰা নাই। কাৰণ তেওঁলোক ইতিমধ্যে তামুলী বনগাঁৱৰ বাসিন্দা হয় আৰু যদি সম্ভৱ হয়, যদি বিধায়ক মহোদয় পাৰে, যদি চৰকাৰৰ পৰা তেনেকুৱা যদি কিবা উপায় আছে, তামুলী বনগাঁওখনক এই যিটো ভিলেজ কোৰ্ট পায় সেই কোৰ্ট দিয়াৰ ব্যৱস্থা কৰক। আৰু তামুলী বনগাঁৱত 100% তাত মৰাণ সমাজ আছে আৰু তেওঁলোক অট'নমাছ কাউন্সিল পোৱাৰ যোগ্য আৰু তেওঁলোকক এইটো প্ৰাপ্যও হয় আৰু তেওঁলোক আমাৰ বাবে বঞ্চিত হ'ব নালাগে। বৰ্তমান বিধায়কৰ প্ৰেদত কিমানখন আপোনাৰ গাঁও অন্তৰ্ভুক্ত কৰিছে? বৰ্তমান
বিধায়কৰ পেটত তিনিখন গাঁও সন্নিৱিষ্ট কৰিছে 2 নং নাজিৰাটিং 2 নং টকনি আৰু 2 নং অসমীয়া গাঁও ৰাজহুৱা মঞ্চত গঠন সম্পৰ্কীয় কৰাৰ বিষয়ত আলোচনা কৰা হয় যিসমূহ গাঁও 50% ওপৰত আছে চৰকাৰী বিধি অনুসৰি স্বায়ত্তশাসিত পৰিষদৰ আমাৰ কোনো আপত্তি নাই কিন্তু যিসকল গাঁও 50%ৰ তলত বসতি কৰি আছে সেইসকল গাঁও যদি এই স্বায়ত্তশাসন পৰিষদলৈ যায় তেতিয়াহ'লে ৰাইজৰ আপত্তি আছে বুলি সকলো ৰাইজে মুখে উচ্চাৰণ কৰে আৰু এই সন্দৰ্ভত আজি এখন সভা অনুষ্ঠিত হয় সভাত সজাতি দল উপায়ুক্ত এই ডিগবৈ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এণ্ড